Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you mathematics. Today square and square root for seated 2026 conducted by CBSE. I am Wahed. মই আজিৰ ভিডিঅ'টোত seated state Assam TET and other tests also 2026 mathematics square and square root এই সম্পৰ্কে কেইটামান কুৱেশ্যন লৈ মই আলোচনা কৰিম আৰু সমাধান কৰিম। নিশ্চয় আপোনালোকে মন দিব আৰু নিশ্চয় আপোনালোকৰ উপকাৰ হ'ব। চাব কুৱেশ্যন নম্বৰ 1, the square root of this অপশ্যন চাইডে দিয়া আছে এইটো এইখিনি 272 স্কোয়ার মাইনাস 128 স্কোয়ার এইটো স্কোয়ার রুট উলিয়াব লাগে। আপোনালোকে চাব এইটো ধুনীয়াকৈ যদিও দেখাত এনেকৈ দেখা গৈছে টান দেখা গৈছে একচুৱেলি ইজি চ' ইজি। কুৱেশ্যন নম্বৰ 1টো আপুনি চাব ধুনীয়াকৈ। কুৱেশ্যন নম্বৰ 1 এইটো চাব এটা বস্তু ইয়াত আছে আপোনালোকে জানে এ স্কোয়ার মাইনাস বি স্কোয়ার এটা ফৰ্মুলা আছে অভেদ। এইটোক আমি এ প্লাছ এ মাইনাছ বি দিব পাৰোঁ, এ প্লাছ বি এনেকৈ লিখিব পাৰোঁ বা এ প্লাছ বি আগত দিব পাৰোঁ, এ মাইনাছ বি পিছত দিব পাৰোঁ। ঠিক তেনেকৈ এইটো হৈছে এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ ইয়াতো সেই নিচিনাই হৈছে, গতিকে আমি সেই তেনেকৈ লিখিব পাৰোঁ। গতিকে 27 এইটো এ এইটো বি বুলি আমি ধৰি ল'ব পাৰোঁ। গতিকে এ মাইনাছ বি এইটো ইয়াৰ নিচিনা আৰু এ প্লাছ বি এনেকৈ আমি লিখিব পাৰোঁ। আপোনালোকে চাব এইটো আৰু এইটো বি কৰিলে 12 পৰা 8 গ'লে 4 থাকে। টোটেলি একচুৱেলি এইটো আপুনি বি কৰক 144 হ'ব। বিগটো আপোনালোকে জানে, যোগো জানে, আপোনালোকে ধুনীয়াকৈ জানে। গতিকে এটা যোগ কৰিলে কি হ'ব এই চাব ইনটু 400। এতিয়া আমি এইটোৰ স্কোয়াৰ ৰুট কৰিব লাগে। আমি এইটো ফৰ্মুলা লিখিলোঁ কিন্তু এইখিনি আমি কি হ'ব স্কোয়াৰ ৰুট কৰিব লাগে। ইয়াৰ যদি স্কোয়াৰ ৰুট কৰিব লাগে তেতিয়াহ'লে আমি এনেকৈ যাম। এইটো স্কোয়াৰ ৰুট চাব এইটো 144 ইনটু 400 ধুনীয়াকৈ চাই ল'ব। 144 12 গুণ 144 12 হৈ গ'ল ইনটু 20 পূৰণ কৰি কি হ'ব 400 হ'ব হৈ গ'ল। এতিয়া এই 2ৰে যদি 12 পূৰণ কৰে 24 হ'ব। 24 এটা শূন্য আপুনি বহাই দিব, গতিকে 240 হৈ গ'ল। 240 আপোনাৰ ক'ত আছে অপশ্যনত চাব, আপোনালোকে চাই ল'ব 240 এইটো অপশ্যন, গতিকে এই অপশ্যনটো কাৰেক্ট। নিশ্চয় আপোনালোকে বুজি পালে এইটো ধুনীয়াকৈ। ইয়াত এটা কথা মনত ৰাখিব আপোনালোকে এই কথাটো যে ৰুট অভাৰ এক্স ইকুৱেল টু এক্স টু দি পাৱাৰ 1/2 এইটোহে মিনিং। যদি এইটো থাকিলেহেঁতেন আপুনি চাব এক্স স্কোয়াৰ আছে ধৰক এইটো, তেতিয়াহ'লে এক্স স্কোয়াৰ আৰু এই ৰুটটো এইটোৰ কাৰণে কি হ'ব 1/2। আল্টিমেটলি এনচাৰ কি হৈ গ'ল এই 2টো কেঞ্চেল হৈ গ'ল, অকল এক্স থাকি গ'ল। এই কথাটো অকণমান মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 আপোনালোকে চাব। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে কুৱেশ্যন নম্বৰ 256 টু দি পাৱাৰ 0.16 ইনটু 16 টু দি পাৱাৰ 0.18 ইজ ইকুৱেল 8 চাৰিটা অপশ্যন দিয়া আছে। কোনটো কাৰ ইকুৱেল হ'ব, এইকেইটা কৰিলে কোনটো ইকুৱেল হ'ব এইটো আমি চাওঁ। 256 টু দি পাৱাৰ 16 ইকুৱেল টু 16 টু দি পাৱাৰ 0.18। এইটো অলপমান মন দিব আপোনালোকে ভালকৈ। এইটো যদি আমি ফ্ৰেকশ্যন কৰি লওঁ তেতিয়া আমি 16
আমি কুৱেশ্যন নম্বৰ 2 16 স্কোৱাৰ পাম এইটো এনেকৈ পাম চাব এইটো কৰিলে 16 স্কোৱাৰ পালোঁ ইয়াৰ ওপৰত কি আছে আপোনাৰ যিহেতু 16 আমাৰ আইডিয়া হ'ব লাগিব যিহেতু 16 ইয়াতো 16 এটা হ'ব সেই আইডিয়াটো আপোনালোকৰ অকণমান থাকিব লাগিব এইটো থাকিল 16 টু দি পাৱাৰ 8 তো এইটো 16 হ'ল এইটো 16 হৈ গ'ল তো এইটোৰে এইটোক আমি পূৰণ কৰিলে যেহেতু পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে সূচকৰ ওপৰত সূচক থাকিলে পূৰণ কৰিব লাগে যে 2 আৰু 60 পূৰণ কৰিলে 32 হ'ব এইটো অলপ মনত ৰাখিব লাগিব কি হ'ব 32 কো 16 টু দি পাৱাৰ কি হ'ব এইটো 32 হ'ব এইটো হ'ব আকৌ ইয়াত 16 টু দি পাৱাৰ আগৰ পৰা আছে এইটো 1 এইটো হ'ব এইটো মনত ৰাখিব সেম আপোনালোকে এটা কথা মনত ৰাখিব ইয়াতে এইটো মই দিছোঁ যে y স্কোৱাৰ ইনটু y কিউব তেতিয়াহ'লে দুইটা যদি মানে বেছ একে থাকে ভূমি যদি একেটাই হয় তেনেহ'লে এই সূচকবিলাক যোগ কৰিব লাগে 2 আৰু 3 যোগ কৰি লাগিব 5 হ'ব ঠিক তেনেকৈ ইয়াৰ ভূমি বা বেছটো একে আছে গতিকে আমি এই পাৱাৰ দুটা আমি কি কৰিব পাৰোঁ যোগ কৰিব পাৰোঁ যোগ কৰি দিলে কি হ'ব 16 টু দি পাৱাৰ এইটো হ'ব 8 আৰু 2 10 এনেকৈ 50 হৈ যাব কি হ'ব 0.50 হ'ব 0.50 এতিয়া আপোনালোকে চাব এটা কথা যে 16ক আমি আকৌ ফেক্টৰ কৰি উৎপাদক কৰি আমি এনেকৈ ল'ব পাৰোঁ 16 মানে 4 স্কোৱাৰ এইটো ল'ব পাৰোঁ ইয়াৰ ওপৰত এইটো থাকিলেই এটা কথা মনত ৰাখিব এইটোত এই বস্তু এইটো চাব 0.5 এইটোকে আমি এনেকৈ লিখিব পাৰোঁ 50/100 এনেকৈ লিখিব পাৰোঁ এটা আপোনালোকে জানে এই পইণ্টৰ তলত 1 আৰু মানে ডিজিট থাকিব সেইকেইটা 0 হৈ যায় এই 0 কেঞ্চেল হ'ল আৰু আমি যদি 5 দিওঁ 2 এই 5 দিলে এই 5 দিলে 1 আৰু 5 দিলে কি হ'ব 2 কাটিলে 1/2 হৈ গ'ল গতিকে আমি এইটো পাম 4 স্কোৱাৰ পালোঁ আৰু এইটো কি হ'ব এইটো হ'ল কি 1/2 এতিয়া চাব আপোনালোকে 4 স্কোৱাৰ আৰু এই সূচকৰ ওপৰত সূচক থাকিলে পূৰণ হয় মই এটা কথা আপোনাক কৈছোঁ এইটো ইয়াতে কৈছোঁ গতিকে 1/2 2 কেঞ্চেল হ'ল থাকিব কি 4 টু দি পাৱাৰ 1 লিখিব নালাগে 4 থাকিলে এনচাৰ কি হৈ গ'ল 4 গতিকে অপশ্যন কি আছে আমাৰ ইয়াত এইটো গোটেইবিলাক মিলি গৈ 4 পালোঁ আমি অপশ্যনটো 4 গতিকে কুৱেশ্যন নম্বৰ 2 অপশ্যন 4 আমি পাই গ'লোঁ নিশ্চয় আপোনালোকে বুজি পাইছে এইটো অপশ্যন এইটো ইয়াৰ পিছত চাব আপোনালোকে কুৱেশ্যন নম্বৰ 3 চাব মাল্টিপ্লিকেটিভ ইনভাৰ্ছ অফ ইমান ভেৰি ইজি মাল্টিপ্লিকেটিভ ইনভাৰ্ছ মই আপোনালোকক এটা কথা কৈ থওঁ আগতে যে মাল্টিপ্লিকেটিভ ইনভাৰ্ছ হ'ল যদি এক্স থাকে এক্সৰ মাল্টিপ্লিকেটিভ ইনভাৰ্ছ তাৰমানে গুণাত্মক বিপৰীত সংখ্যা ইয়াৰ তলত এটা 1 আছে সেই 1টো কি হ'বগৈ ওপৰত যাব এক্সটো তলত আহিব এইটো হ'ল গুণাত্মক বিপৰীত সংখ্যা হয় তাৰমানে এই তলৰ যিটো হৰ থাকে হৰটো ওপৰত যাব আৰু লগটো তলত আহিব এইটো নিয়ম গতিকে ইয়াতে গোটেইখিনি একে কথাই হ'ব চাব এই গোটেইখিনি আমি সেই বস্তুটো কৰিম আৰু এইটো চাব ইয়াতে -3/√3 - 2 এইটো মনত ৰাখিব এইটো হ'ল মাল্টিপ্ল ইনভাৰ্ছ হ'ব আমি কি হ'ব এই গোটেইখিনিৰ তলতে 1 আছে এই 1টো ওপৰত দিলোঁ আৰু এইটো আমি তলত আনিলোঁ -3/√3 - √2 এইটো কৰিলোঁ
এতিয়া আমি আকৌ এইটো উল্টাই দিলে আকৌ যদি আমি এইটো উল্টাই দিওঁ তেতিয়া আমাৰ কি আহি যাব চাব আপোনালোকে এইটো ওপৰত যাব এটা মাইনাছ চিন থাকি যাব এইটো কি হ'ব এইটো ওপৰত যাব এইটো যাব আৰু এই থ্ৰীটো তলত আহিব মাইনাছটো মই ইয়াতে দিলোঁ ইয়াত নিদি ইয়াতে দিব পৰা যায় একে কথা এইটো হৈ গ'ল কিন্তু আমাৰ অপশ্যনবিলাকত দেখা গৈছে অপশ্যনত এনেকুৱা ধৰণৰ কোনো অপশ্যন নাই সেইকাৰণে আমি কৰিম কি যে ইয়াত এইটো চাব আপোনালোকে ইয়াতে √3 - 2 আকৌ এটা তলত মই √3 + 2 এটা পূৰণ কৰি দিওঁ ইয়াতে 3 আছে আগৰ পৰাই মাইনাছ আছে তেতিয়াহ'লে ইয়াতে কি হ'ব √3 + 2 √2 পূৰণ কৰি দিলোঁ ইয়াত চাব আপোনালোকে ইয়াতে এইটো a + b * a - b ফৰ্মুলা এইটো ফৰ্মুলা a² - b² ফৰ্মুলা ইয়াতো আহিছে a - b * a + b a² - b² a² - b² আৰু তলত যিটো আছে সেইটো থাকিব এইটো থাকিল ইয়াত চাব আপোনালোকে মাইনাছ চিনটো থাকি যাব এতিয়া 3 হ'ব ৰুটৰ ওপৰত স্কোৱাৰ এইটো মনত ৰাখিব আপোনালোকে এইটো 3 হৈ যাব 3 আহিল আৰু ইয়াত কি হ'ব 2 আহি গ'ল ইয়াত কি থাকিল 3 থাকিল আৰু ইয়াতে এইটো থাকিল মাইনাছ চিনটো থাকিব এতিয়া আমি কি পালোঁ 3 পৰা 1 2 গ'লে 1 থাকে আৰু ইয়াত আমি কি পালোঁ 3 ব্ৰেকেট √3 + √2 মাইনাছ এনেকুৱা অপশ্যন আছে নেকি চাই ল'ব লাগিব এনেকুৱা অপশ্যন আছে আমি এইটো পালোঁ এই অপশ্যনটো আমি পালোঁ এইটো ডেট মিনছ আমি অপশ্যনটো এইটো পালোঁ গতিকে এই অপশ্যনটো কাৰেক্ট নিশ্চয় আপোনালোকে বুজি পালে ইয়াৰ পিছত চাব 4 নম্বৰ কুৱেশ্যনটো চাব দ্য ভেলু অফ ইমানো ইজ এইটো ভেলু কি হ'ব কুৱেশ্যন নম্বৰ 4 এইটো পাতি লওঁ 0 চাব দেই 0.125 হোল টু দি পাৱাৰ 2/3 এইটো চাব আমি এইটো 125 এইটো কৰি ল'ব পাৰোঁ 125 আমি যদি 5 ফেক্টৰ ওলাই ল'লে 25 হ'ব আৰু ইয়াত 5 5 হ'ব গতিকে এটা হ'ল 5 কেইটা হ'ল তিনিটা 5 হৈ গ'ল আমাৰ গতিকে আমি ইয়াতে লিখিব পাৰোঁ এইটো লিখিলোঁ 3টা 5 আৰু এইটোত আগৰ পৰাই আছে গতিকে ইয়াত কি হ'ব পূৰণ হ'ব 2/3 হৈ গ'ল গতিকে এই 3 আমি কাটিলে কি হ'ব 0. এইটো 3 নহয় এইটো 5 হ'ব 5 0.5 কি হ'ব স্কোৱাৰ হৈ গ'ল তো 0.5 স্কোৱাৰ মানে কি এনেকুৱা দুটা আমি 0.5 পূৰণ কৰি কি হ'ব এইটো চাওক এইটো হ'ব এনচাৰ 0.25 এনচাৰ হ'ব এই চাব 0.5 ইনটু 0.5 5 5 গুণ 25 হৈ গ'ল কিন্তু মানে এইটো ডেচিমেল দশমিক ইফালত কেইটা আছে এটা আৰু ইফালে এটা দুটা গতিকে এটা দুটা ইফালে হ'ব এইটো হ'ব এনচাৰ গতিকে নিশ্চয় এইটো এনচাৰ কাৰেক্ট এইটো হৈ গ'ল এনেকুৱা অপশ্যন আছে যদি হ'ব এই অপশ্যনটো আছে কাৰেক্ট গতিকে অপশ্যন 2 কাৰেক্ট নিশ্চয় ক্লিয়াৰ হৈ গ'ল এতিয়া আমাৰ থাকিল 5 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব অকণমান ফ্ৰী 5 নম্বৰ কুৱেশ্যনটো ফ্ৰী এইটো চাই ল'ব কুৱেশ্যন নম্বৰ 5 P/Q
টু দি পাৱাৰ n মাইনাছ 1 ভালকৈ চাব ইকুৱেল টু কিউ বাই পি টু দি পাৱাৰ n মাইনাছ 3 ইয়াত চাব পি বাই কিউ কিউ বাই পি অলপ মিল নথকা হৈ আছে গতিকে আপুনি এইটো যদি পি বাই কিউ বনাব পাৰে তেতিয়াহ'লে মিলিব আমি সেই বুদ্ধিটো কৰিম বুলি ভাবিছোঁ পি বাই কিউ n মাইনাছ 1 আৰু আমি কিউ পি বাই কিউ লিখিলে কি হ'ব এই এটা মাইনাছ চিন হ'ব এইটো ঠিক এনেকুৱা হ'ব গতিকে পি বাই কিউ আৰু পি বাই কিউ দুইটা পি বাই কিউ হ'ল গতিকে আমি কম্পেয়াৰ কৰিলে আমি যদি এইটো বাদ দিওঁ এইটো আৰু এইটো তেতিয়া এইখিনি পাৱাৰখিনি এইখিনি কি হ'ব আমাৰ ইকুৱেল হ'ব চাব আপোনালোকে এইখিনি কি হ'ব n মাইনাছ 1 ইকুৱেল টু মাইনাছ n মাইনাছ 3 এইটো হৈ গ'ল ইয়াৰ পিছত চাব আপোনালোকে n মাইনাছ 1 এইটো এই মাইনাছটো উঠাই দিওঁ মাইনাছ n এই মাইনাছে মাজে কি হ'ব প্লাছ হ'ব 3 হৈ গ'ল এই nটো যে মই ইফালে লৈ আহোঁ কি হ'বগৈ এই মাইনাছটো প্লাছ হৈ যাব গতিকে n আৰু n কি হ'ব 2n হৈ গ'ল আৰু এই 1টো যে মই ইফালে লৈ যাওঁ আকৌ প্লাছ হ'ব কি হ'ব 3 প্লাছ 1 4 হ'ব ইয়াৰ পিছত আমি চাওঁ যদি আমি n থৈ দিওঁ এই 2 যদি আমি ইফালে লৈ যাওঁ কি হৈছে পূৰণ হৈ আছে যদি ইফালে লৈ যাওঁ হৰণ হ'ব গতিকে 4/2 ইকুৱেল টু 2 হৈ গ'ল গতিকে n ৰ ভেলু কি হৈ গ'ল 2 হৈ গ'ল নিশ্চয় আপোনালোকে বুজি পাইছে গতিকে এটা বুজা গ'ল n ৰ ভেলু কি আছে 2 হৈ গ'ল তো অপশ্যন 2 টো কাৰেক্ট নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব আৰু লাইক দিব বেছিকৈ শ্বেয়াৰ কৰিব আনকো জানিবলৈ সুবিধা কৰি দিব কিন্তু এটা কথা অলপমান মনত ৰাখিব ভিডিঅ'টো বা চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে নিশ্চয় কৰিব এইটো ৱেইট ফৰ মাই নেক্সট important videos. Thank you.